মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে বৃত্তৰ কালিৰ পাঠটো পঢ়ি আছোঁ সমতল পৃষ্ঠৰ খালীত। আজি মই তোমালোকক অনুশীলনী 12Fৰ কুৱেশ্যন নম্বৰ 10টো কৰি দিব ওলাইছোঁ। 10 আৰু তাৰপিছত যি পাৰোঁ কৰি দিম। তোমালোকৰ প্ৰশ্নটো হৈছে এটা বৰ্গৰ বাহুৰ জোখ 21 চেণ্টিমিটাৰ। ইয়াৰ বাহিৰৰ পিনে চাৰিওটা বাহুত একোটাকৈ অৰ্ধবৃত্ত অঁকা হ'ল। অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি কিমান? তোমালোকক প্ৰথমতে কি দিছে? এটা বৰ্গ দিয়া আছে। বৰ্গটোৰ বাহুৰ জোখ দিয়া আছে 21 চেণ্টিমিটাৰ। গতিকে প্ৰথমতে মই এটা চিত্ৰ আঁকি লওঁ। চিত্ৰটো আঁকিলে মোৰ সহজ হ'ব, সেইকাৰণে মই এটা প্ৰথমতে বৰ্গ আঁকি ল'লোঁ। এতিয়া বৰ্গটোৰ বাহুৰ জোখ কিমান বুলি কৈছে? 21 চেণ্টিমিটাৰ। তাৰমানে দীঘ প্ৰস্থ উচ্চতা দীঘ আৰু প্ৰস্থ দুয়োটাই হৈছে 21 চেণ্টিমিটাৰ। এতিয়া তোমালোকক কৈছে বৰ্গটোৰ বাহিৰ পিনে, ইয়াৰ বাহিৰ পিনে মানে বৰ্গটোৰ বাহিৰ পিনে চাৰিওটা বাহুত একোটাকৈ অৰ্ধবৃত্ত আঁকা হ'ল। মানে বৃত্ত নহয়, অৰ্ধবৃত্ত আঁকিছে। তাৰমানে এনেকুৱা ধৰণৰ, এইটো এটা অৰ্ধবৃত্ত, ইয়াৰ চাৰিওফালে আঁকিলে সম্পূৰ্ণ কৰি দিলে পুৰাবৃত্ত হৈ গ'লহেঁতেন। চাৰিওটা বাহুত আঁকিছে, এইফালেও এটা অৰ্ধবৃত্ত আঁকিছে আৰু এইফালেও এটা অঁকা হৈছে। মোৰ চিত্ৰটো ইমান প্ৰপাৰ হোৱা নাই, অ'কে, সমানেই হ'ব, হয়নে? চাৰিটা অৰ্ধবৃত্ত অঁকা হ'ল। অৰ্ধবৃত্তৰ সৈতে বৰ্গটোৰ কালি কিমান? তাৰমানে তোমালোকে এই বৰ্গটো আৰু এই চাৰিটা অৰ্ধবৃত্তৰ মুঠ কালিটো উলিয়াব লাগে। চিত্ৰটো যদি তুমি ধুনীয়াকৈ আঁকা দেখিবা, এই অৰ্ধবৃত্তবোৰৰ জোখ একেই। কাৰণ তোমালোকৰ কিয় কৈছোঁ, এইটো যদি বৰ্গৰ বাহুৰ দিশ হয়, বৰ্গৰ কালি উলিওৱাৰ সূত্ৰটো আমাৰ কি আছিলে? বৰ্গৰ কালি মানে সূত্ৰটো আছিলে আমাৰ দীঘ পূৰণ দীঘ, হয়নে? বাহুৰ দীঘৰ বৰ্গ, দীঘৰ স্কুৱেৰ। গতিকে 21 যেতিয়া হ'ল, আমি বৰ্গটোৰ বাহুৰ কালিটো উলিয়াবই পাৰিম সহজতে। তাৰপিছত তুমি চোৱা, যিহেতু বৰ্গটোৰ বাহুটোৰ ওপৰত বৃত্তটো আঁকিছে, বৃত্তটো অৰ্ধবৃত্ত, গতিকে অৰ্ধবৃত্ত হোৱাৰ লগে লগে তোমালোকৰ এইটো মানে কেন্দ্ৰৰ মাজেৰে এনেকুৱা ধৰণৰ কেন্দ্ৰটো থাকিব, হয়নে? মাজমানত। গতিকে এইডাল বাহুৱে, বৰ্গৰ বাহুডালে কি বুজাইছে? এই বৃত্তটোৰ ব্যাসাৰ্ধ বুজাইছে। বৃত্তটোৰ তেনেহ'লে বৰ্গটোৰ এই বাহুডালে ইয়াৰ কি বুজাইছে? ব্যাস বুজাইছে, মুঠ দৈৰ্ঘ্য। কিন্তু আমি যেতিয়া বৃত্তৰ কালি উলিয়াব লাগে, তেতিয়া আমাক তাক কি লাগে? ব্যাসাৰ্ধ লাগে, ব্যাস নালাগে। এইটোৱে আমাক বাহু দৈৰ্ঘ্যটোৱে ব্যাস বুজাইছে। ব্যাসাৰ্ধ কেনেকৈ জানো আমি? ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা, আৰু অৰ্ধবৃত্তৰ কালি কি? বৃত্তৰ কালিৰ আধা। বৃত্তৰ কালি হৈছে পায়াৰ স্কুৱেৰ। চ' অৰ্ধবৃত্তৰ কালি তেনেহ'লে কি হ'ব? হাফ অফ পায়াৰ স্কুৱেৰ। গতিকে আমি আৰটো উলিয়াই লৈ পেলাই কেলকুলেশ্যন কৰিব পাৰিম। আৰু এটা অৰ্ধবৃত্তৰ কালি যিমান হ'ব, যিহেতু বৰ্গটোৰ প্ৰত্যেকটা বাহুৰ দিশ সমান, গতিকে অৰ্ধবৃত্তবোৰৰো তোমাৰ ব্যাস একেই হৈছে, অৰ্থাৎ ব্যাসাৰ্ধ সমান। তাৰমানে প্ৰত্যেকটা অৰ্ধবৃত্তৰ কালিও এটাৰ কালি সমান হ'লে আমি চাৰিটা কালি উলিয়াব পাৰিম। কেনেকৈ? 4 গুণ কৰি দিলে হ'ল। তাৰপিছত আমি কি কৰিম? এই বৰ্গৰ কালিটোৰ লগত অৰ্ধবৃত্তৰ কালিটো যেতিয়া যোগ কৰি দিম, মুঠ অৰ্ধবৃত্ত, আমি মুঠ কালিটো পাই যাম। নিশ্চয় তোমালোকে কুৱেশ্যনটো ধৰিব পাৰিছা। চিত্ৰটো আঁকি লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। এতিয়া মই কুৱেশ্যনটোত লিখোঁ। কি দিয়া আছে? তোমালোকক দিয়া আছে বৰ্গৰ বাহুৰ জোখ। বৰ্গৰ বাহুৰ জোখটো দিয়া আছে। বৰ্গৰ বাহুৰ জোখটো দিয়া আছে। এটাই বস্তু দিয়া আছে, 21 চেণ্টিমিটাৰ। অ'কে, চ' আমি এতিয়া বৰ্গৰ বাহুৰ জোখ কালি উলিয়াব পাৰিম। গতিকে এতেকে বৰ্গটোৰ কালি কিমান হ'ব? বৰ্গটোৰ কালি আমি কিমান পালোঁ? দীঘৰ বৰ্গ, দীঘ স্কুৱেৰ পাওঁ, হয়নে? আৰু দীঘটো মোক বৰ্গৰ বাহুটোৰ জোখটো 21 দিছিলে, তাৰমানে 21ৰ বৰ্গ, আৰু একক হ'ল বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। পূৰণ কৰি চাওঁ কি হ'ব? 21 × 21, 1, 2, 2 গুণ 2, 2 গুণ 4, 144। তাৰমানে আমি ইয়াৰ ভেলুটো পালোঁ 441 চেণ্টিমিটাৰ স্কুৱেৰ, বা বৰ্গমিটাৰ লিখা একে, বৰ্গ চেণ্টিমিটাৰ লিখা একেই কথা। এতিয়া মই নেক্সট উলিয়াবলৈ গৈছোঁ এটা অৰ্ধবৃত্তৰ কালি। এটা অৰ্ধবৃত্তৰ কালি পাৰিলে আমি বাকীবোৰ 4 গুণ কৰিলে 4টা অৰ্ধবৃত্ত পাই যাম। গতিকে মই এতিয়া দেখিছোঁ, যিহেতু কি কৰিছে? যিহেতু ইয়াতে কৈছে বৰ্গৰ বাহিৰ ফালে প্ৰত্যেকটা বাহুত একোটাকৈ অৰ্ধবৃত্ত অঁকা হৈছে। যিহেতু বৰ্গৰ বাহুত অৰ্ধবৃত্ত অঁকা হৈছে, অৰ্ধবৃত্ত অঁকা হৈছে, গতিকে আমি ইয়াৰ পৰা কি গম পাইছোঁ? যে এতেকে কি হ'ব? মোৰ ওপৰত প্ৰশ্নটো মচিব লাগিব। গতিকে তোমালোকে ইয়াৰ পৰা গম পালা যে বৃত্তটোৰ ব্যাস হৈছে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্যৰ সমান। সেইটো কথা লিখি লওঁ। এতেকে মই ইয়াৰ পৰা পাম, এতেকে
বৃত্তটোৰ বা অৰ্ধবৃত্তটোৰ অৰ্ধবৃত্ত লিখিলে বেছি বেটাৰ হ'ব কাৰণ আমি অৰ্ধবৃত্ত কৰিছোঁ অৰ্ধবৃত্তৰ ব্যাসে লিখি দিছোঁ ব্যাস সমান কি বৰ্গৰ বাহুৰ যোগ এতিয়া মই কি কৰিম বৰ্গৰ বাহু যোগটো জানোৱেই কিমান হৈছে 21 সেন্টিমিটাৰ এটো হ'ল বৃত্তটোৰ ব্যাস এতেকে ব্যাসাৰ্ধ কিমান হ'ব এতেকে অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ হ'ব তোমালোকৰ 21 divided by 2 সেন্টিমিটাৰ নিশ্চয় ধৰিব পাৰিছা মই চিত্ৰটো মচি দিছোঁ দেই চিত্ৰটোৰ কামটো কাৰণ মোৰ হৈ গৈছে তোমালোকে বুজি পাইছাই চাৰিটা আঁকিম বুলি অ'কে সো এতিয়া মোক কি কৰিব লাগিব এটা অৰ্ধবৃত্তৰ কালি উলিয়াই লওঁ এতেকে এটা অৰ্ধবৃত্তৰ কালি কিমান হ'ব তোমালোকে যেহেতু এইটো অৰ্ধবৃত্ত বৃত্তৰ কালি পাই আৰ স্কোয়াৰ গতিকে এইটো হ'ব হাফ অফ পাই আৰ স্কোয়াৰ ক্যালকুলেশনটো কৰি দিয়া হাফটো আছে পাই মানে আমাক একো নিদিলে 22/7 বুলি জানোৱে আর মানে কিমান 21/2 ইনটু 21/2 আর এককটো হ'ল সেন্টিমিটাৰৰ বৰ্গ এটা মই যিখিনি কাটাকাটি যায় কাটাকাটি কৰি দিওঁ ইয়াতে 2 লগত 1 যাব 11 ইয়াতে পূৰণ কৰিলে হ'ল 3 হ'ল তাৰমানে মই এতিয়া ওপৰত পালো 33 পূৰণ 21 এটোটো পূৰণ কৰি দিছো হৰণ 4 সেন্টিমিটাৰ স্কয়াৰ এটা মই হৰণ 4 টো 33 পূৰণ কৰো কিন্তু 4 গুণ এটো মনত ৰাখিবা দেই 441 দিবি এটা তোমালোকৰ কি হ'ব এটাকে 4টা এটো পূৰণ কৰি চাওঁ ৰবা 33 21 দি পূৰণ কৰিলো তেতিয়া হলে এটো 3 গুণ 3 3 গুণ 6 3 গুণ 3 3 গুণ 6 3 9 6 তাৰমানে এটো পালো 693/4 সেন্টিমিটাৰ স্কয়াৰ এটা আমি পূৰণ ফল পালো 300 সৰি এটা ভুল কৰিছো ইকুৱেশ্যনটো ধৰক আৰু 3 গুণ 3 21 পূৰণ 33 3 গুণ 3 3 গুণ 6 3 গুণ 3 3 গুণ 6 3 9 6 ঠিক আছে গতিকে এতিয়া মই কি কৰিম 4টা উলিয়াব লাগিব এতেকে 4টা অৰ্ধবৃত্তৰ কালি কিমান হ'ব 4 পূৰণ হৈ যাব 4 পূৰণ 693 divided by 4 আৰু একক হৈছে মোৰ সেন্টিমিটাৰ স্কয়াৰ 4 কাটা গ'ল মানে এটো পালো 693 সেন্টিমিটাৰ স্কয়াৰ হৈছে এতিয়া মই মুঠ তোমালোকৰ পৃষ্ঠকালি আমি কালিটো উলিয়াব লাগিব সেই কাৰণে মই এতিয়া মুঠ কালিটো কিমান এটো কৰি লওঁ এটাকে মুঠ কালি হ'ল চিত্ৰটোৰ কালি কিমান হ'ব আমি আগতে পাইছিলো 441 আৰু এবাৰ পালো 693 একক হ'ল সেন্টিমিটাৰ স্কয়াৰ যোগ কৰি দিয়া 3 1 4 9 3 13 3 হাতে গ'ল 1 10 11 সেন্টিমিটাৰ স্কয়াৰ এবাৰ মই তোমালোকক কোৱেশ্চন নম্বৰ 11 টো কৰিলো কোৱেশ্চন নম্বৰ 11 টো হৈছে দুটা বৃত্ত এটাৰ ব্যাস 24 মিটাৰ আনটোৰ ব্যাস 26 মিটাৰ ডাঙৰটোৰ ভিতৰত সৰুটোৱে চুই এটা জোন গঠন কৰিছে জোনটোৰ কালি কিমান এতিয়া মই এটা যদি চিত্ৰ আঁকি লওঁ আমাৰ বেছি ক্লিয়াৰ হ'ব কেনেকুৱাকৈ কৈছে দুটা বৃত্ত আছে কিন্তু বৃত্ত দুটাই কি কৈছে ইটোৱে আনটোক চুই আছে কেনেকৈ চুইছে সৰু বৃত্তটোৰ ডাঙৰটোৰ ভিতৰত সৰুটো আছে আৰু কেনেকৈ চুইছে মন কৰা এফালে টাচ কৰিছে কৰোতে আমাৰ এটা জোনৰ গঠন হৈছে তাৰমানে এনেকুৱা ধৰণৰ এইটো এটা তোমাৰ ডাঙৰ বৃত্তটো ললো ধৰা সৰু বৃত্তটো ইয়াত চুই এনেকৈ সৰু বৃত্তটো আছে বৃত্তবোৰ তোমালোকে সদায় কম্পাছেৰে আঁকিবা দেই মোৰ বৃত্তবোৰ অকণমান মানে বেকাটেৰা হয় গতিকে এতিয়া কি কৰিছে এটা এইটো ডাঙৰ বৃত্ত তাৰ ব্যাসাৰ্ধ ব্যাস দিয়া আছে ব্যাসটো দিয়া আছে তোমালোকৰ 20 এইটো দিয়া আছে তোমালোকৰ 26 সৰুটো দিয়া আছে 24 ডাঙৰটো দিয়া আছে 26 মিটাৰ আৰু সৰুটো দিয়া আছে এইখিনি সৰুটো যদি মই ইয়াৰ মাজেৰে আঁকো এইটো দিয়া আছে আমি কি উলিয়াব লাগিছে এই জোনটোৰ কালি গঠন কৰিব লাগিছে জোনটোৰ কালি কিমান তাৰমানে এই অংশটোৰ কালি কিমান কৰিব লাগিছে তোমালোকে এটা নিশ্চয় ধৰিব পাৰিছা মই ব্যাসকেইডাল মই মচি দিওঁ নহ'লে চিত্ৰটো দেখিবলৈ ভাল নহ'ব তোমালোকক এতিয়া ইয়াৰ কালিখিনি উলিয়াব দিছে
তোমালোকে এতিয়া কি কৰিবা তোমালোকে যে ডাঙৰ বৃত্তটোৰ যদি কালি উলিয়াই দিয়া তাৰ পৰা তুমি যদি সৰু বৃত্তটোৰ কালিটো বিয়োগ কৰি দিয়া নিশ্চয় তোমালোকে জন্তুৰ কালি পাই যাবা হয়নে কিন্তু যিহেতু তোমালোকৰ ব্যাস দিয়া আছে প্ৰথম উদ্দেশ্য হ'ব দুইটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াই কালি উলিয়াই লোৱা গতিকে মই প্ৰথমতে ডাঙৰ বৃত্তটোৰ বা সৰু বৃত্তটোৰ ব্যাসৰ পৰা ব্যাসাৰ্ধটো উলিয়াই লওঁ ঠিক আছে ডাঙৰ বৃত্তটোৰ ব্যাস কিমান দিয়া আছে 26 মিটাৰ এতেকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ল ব্যাসৰ আধা আমি 26/2 মিটাৰ অৰ্থাৎ মই এইটো কিমান পালোঁ 13 মিটাৰ ডাঙৰটো ব্যাসাৰ্ধ পাই গ'লোঁ এটা কাম কৰোঁ মই ডাঙৰটোৰ ব্যাসাৰ্ধটো চিম্বলিকেলি ছাপ'জ মই কেপিটেল R দিব যাওঁ সূত্ৰটো লিখিব সুবিধা হ'বৰ কাৰণে একেধৰণে তোমালোকে সৰু বৃত্তটোৰ দিয়া আছে সৰু বৃত্তটোৰ ব্যাস দিয়া আছে কিমান দিয়া আছে সৰু বৃত্তৰ ব্যাস 24 মিটাৰ একেধৰণে তোমালোকে এতিয়া সৰু বৃত্তটোৰ ব্যাসাৰ্ধ পাবা সৰু বৃত্তটোৰ ব্যাসাৰ্ধক মই স্মল r দি বুজাইছোঁ এতিয়া এইটো হ'ব 24/2 মিটাৰ অৰ্থাৎ কিমান পালোঁ আধা হ'ল 12 মিটাৰ হৈছে এতিয়া তোমালোকক কি কৈছে যিহেতু তোমালোকৰ এই জন্তুৰ কালি উলিয়াব লাগে গতিকে মই ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তটোৰ কালিটো যদি বিয়োগ কৰি দিওঁ আমি উত্তৰটো পাই যাম হ'ব গতিকে মই এতিয়া কৰোঁ এটাকে জন্তুৰ কালি বুলি ডাইৰেক্ট কৰি দিওঁ এতেকে জন্তুৰ কালি হ'ব কিমান ডাঙৰ বৃত্তৰ ব্যাসৰ মানে কালিৰ পৰা ডাঙৰ বৃত্তটো আমি R ধৰিছিলোঁ কেপিটেল R তাৰ পৰা মই স্মল r স্কুৱেৰ পাই r স্কুৱেৰটো বিয়োগ কৰি দিম এতিয়া মই পাইটো কমন লৈ লিখিব পাৰোঁ পাই কমন ল'লে হ'ব r স্কুৱেৰ মাইনাছ r স্কুৱেৰ পাই মানটো মই বহাই দিওঁ 22/7 আৰু এইটো হ'ল 13ৰ বৰ্গ বিয়োগ 12ৰ বৰ্গ এককটো হৈ গ'ল মিটাৰ স্কুৱেৰ এতিয়া কেলকুলেশ্যনখিনি সাৱধানে কৰা কেলকুলেশ্যনবোৰ কিন্তু ভুল নকৰিবা দেই ইটছ ভেৰি ইম্পৰ্টেণ্ট কেলকুলেশ্যন শুদ্ধ হোৱাটো বহুত জৰুৰী হয় কিন্তু গতিকে এতিয়া মই কি পালোঁ 22/7 13 গুণ হ'ল 169 এইটো মই জানোৱেই ফাইলত দৰকাৰ হ'লে কৰি চাবা মিটাৰ স্কুৱেৰ এতিয়া বিয়োগ কৰি দিয়া 22/7 ইনটু কিমান হ'ব 9 গ'ল 5 আৰু ইফালে গ'ল 2 মিটাৰ স্কুৱেৰ মই পূৰণটো ওপৰতে কৰিছোঁ ইফালে কৰিছোঁ 25/22 কৰি দিওঁ 5 দুগুণ 10 দেখিছা নহয় তোমালোকে নিশ্চয় মন কৰিছা মই একে একে সংখ্যাবোৰ সাধাৰণতে তলত দি পূৰণটো কৰোঁ যাতে মই এবাৰ কৰিলে পিছৰবাৰ হৈ যায় 5 দুগুণ 10 শূন্য হাতে গ'লে 2 দুগুণ 4 একে 5 আকৌ 5 দুগুণ একে হ'ব গতিকে 055 তোমালোকে এইটো কিমান পালা তেনেহ'লে 500 550/7 মিটাৰ স্কুৱেৰ এইটো মই দশমিকত উলিয়াই দিওঁ হাতেৰে হৰণ কৰি দিওঁ হাতেৰে হৰণ কৰিলে কিমান পাম 7 7 49 এইফালে থাকি গ'ল 15ৰ 9 গ'ল থাকিল 6 0 আৰু এবাৰ 7 8 গুণ 56 হ'ব 7 8 গুণ 56 4 দশমিক বিন্দু এটা দিলে 0 নামি আহিব 7 5 গুণ 35 5 0 এইটো মোৰ শেষ নহ'বগৈ আৰু 7 7 গুণ 49 1 এনেকৈ গৈ থাকিব মই এপ্ৰক্সিমেট আনচাৰ এটা লিখি দিওঁ কিমান পালোঁ মই এতিয়া 78.57 মিটাৰ স্কুৱেৰ অ'কে চ' মই তোমালোকৰ আজি এইখিনিতে সমাপ্ত কৰিছোঁ পিছৰ কুৱেশ্যনছবোৰ আমি নেক্সট ক্লাছত কৰিম থেংক ইউ